নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ। 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম। আজি গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব PM কিষাণ বিশেষ গাঁও সভা আৰু গাঁও সভাত থিতাতে কৰিব পাৰিব eKYC আৰু DBTৰ বাবে প্ৰয়োজনীয় কাম সম্পাদন কৰিব পাৰিব এই সভাখনতে আৰু নিৰ্দিষ্ট বেংকৰ প্ৰতিনিধি উপস্থিত থাকিব গাঁও সভাত। IPPBৰ একাউণ্ট খুলিব পাৰিব হিতাধিকাৰীয়ে আৰু গাঁও সভালৈ আহোঁতে লগত নিব লাগিব নিজৰ আধাৰ কাৰ্ড। পূৰ্বে ধন লাভ কৰা পাছবুক লগত নিব লাগিব হিতাধিকাৰীয়ে আৰু লগত নিব লাগিব আধাৰ সংলগ্ন মোবাইল ফোনো। আপোনাৰ কৃষি ভূমিৰ যাৱতীয় নথিপত্ৰ লগত নিব লাগিব আপুনি। এটা বিশেষ খবৰ জনাইছো ৰাজ্যৰ PM কিষাণ আঁচনিৰ ধন লাভ কৰা লোকসকলৰ বাবে আৰু প্ৰতিখন জিলাত অনুষ্ঠিত হ'ব এই বিশেষ গাঁও সভা। এইকেইটা কাম নকৰিলে আপুনি 16 নম্বৰ কিস্তিৰ ধন লাভ কৰাত হ'ব পাৰে অসুবিধা। PM কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ আৰু 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম। কি কাম কৰিব লাগিব আপোনাক আমি সবিশেষ জনাইছোঁ যে গাঁৱে ভূঞে অনুষ্ঠিত হ'ব PM কিষাণ বিশেষ গাঁও সভা আৰু এই গাঁও সভাত আপুনি থিতাতে কৰিব পাৰিব eKYCৰ কামৰ লগতে যাৱতীয় বিশেষ কামসমূহ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আকৌ আহি গ'ল নতুন SOP নামানিলে আপুনি পৰিব বিপদত আৰু জৰিমনা ভৰিব লাগিব আপোনাক। বনভোজ খাবলৈ যাওঁতে মানি চলিব লাগিব কেইটামান বিশেষ নিৰ্দেশনা আৰু যি নিৰ্দেশনা নামানিলে বিপদত পৰিব আপুনি। বনভোজ খাবলৈ যাওঁতে চালকে খাব নোৱাৰিব সুৰা। চালকে সুৰা সেৱন কৰিলে বিপদত পৰিব বনভোজৰ দল। বাতিল হ'ব সুৰাপান কৰা চালকৰ লাইচেন্স আৰু বাতিল হ'ব বাহনৰ মালিকৰ ৰেজিষ্ট্ৰেশ্যন। বাতিল হ'ব মালিকৰ অনুমতি পত্ৰ আৰু পৰিবহণ বিভাগে বনভোজকাৰী দলৰ বিৰুদ্ধে ৰাজপথত চলাব জোৰদাৰ অভিযান। আকৌ আহিল নতুন SOP বনভোজকাৰীসকলৰ বাবে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। অহা 1 জানুৱাৰীৰ পৰা কি নিয়ম সলনি হ'ব। 1 জানুৱাৰীৰ পৰা কি নতুন নিয়ম আহিব ৰাজ্যত। মোবাইল ব্যৱহাৰৰ পৰা খাদ্য সামগ্ৰীকে ধৰি কেইবাটাও নিয়ম সলনি হৈ আহিব নতুন নিয়ম। যি নিয়ম বা সলনিয়ে প্ৰভাৱিত কৰিব আপোনাৰ দৈনন্দিন জীৱনক আৰু নৱবৰ্ষ 2024 দেশবাসীয়ে লাভ কৰিব এক নতুন ৰূপত। নৱবৰ্ষ 1 জানুৱাৰীৰ পৰা আহিব দেশবাসীলৈ ভাল আৰু বেয়া খবৰ। SB অসম মিডিয়াৰ হাতত আছে ইয়াৰ সম্পূৰ্ণ তথ্য। আহক জানি লওঁ যে অহা 1 জানুৱাৰীৰ পৰা কি নীতি নিয়ম সলনি হ'ব আৰু লগতে কি নতুন নিয়ম আহিব ৰাজ্যখনত। গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। 2000 টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত শীঘ্ৰে আহি আছে নতুন নিয়ম। কি নিয়ম আহক সবিশেষ জানি লওঁ। 2000 টকাকৈ অধিক লেনদেন কৰিলে 4 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব এতিয়াৰে পৰা। শীঘ্ৰেই অনলাইন লেনদেনৰ ক্ষেত্ৰত UPI ID জগতত বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা। লগতে সলনি হ'ব SIM কাৰ্ড ক্ৰয় আৰু বিক্ৰী কৰাৰ নিয়ম। একে সময়তে ক্ৰয় কৰিব নোৱাৰিব একাধিক SIM কাৰ্ড ক্ৰয়ৰ পূৰ্বে অনুজ্ঞাপত্ৰ প্ৰমাণিত কৰাটো বাধ্যতামূলক। SIM বিক্ৰেতালৈ বিশেষ চৰ্তাৱলী বান্ধি দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। একেটা ID ব্যৱহাৰ কৰি উলিয়াব নোৱাৰিব একাধিক SIM কাৰ্ড আৰু UPI ID ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। খবৰটো সবিস্তাৰে জনাইছোঁ যে ডিচেম্বৰৰ শেষৰ ভাগলৈ ব্যৱহাৰ নকৰা UPI ID অচল হৈ পৰিব। গুগল পে, ফোনপে ব্যৱহাৰ কৰিব নোৱাৰিব বন্ধ হৈ থকা UPI ID আৰু ৰন্ধন গেছ বুকিং, বেংকৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত আহিব কেইবাটাও নতুন নিয়ম। ৰেচনৰ সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে এক নতুন নিয়ম। এতিয়াৰ পৰা 1 তাৰিখৰ পৰা বিতৰণ কৰা হৈছে ৰেচনৰ সামগ্ৰীসমূহ। সুলভ মূল্যৰ দোকানসমূহ দিনজোৰাকৈ খোলা ৰাখিব লাগিব। সুলভ মূল্যৰ
দোকানসমূহ দিনজোৰাকৈ খোলা নাৰাখিলে জেল পৰ্যন্ত যাব লগা হ'ব পাৰে সুলভ মূল্যৰ দোকানীজনী। এই মুহূৰ্তত জনাইছোঁ আজিৰ ৪ৰ্থ নম্বৰ খবৰটো। ঘোষণা হ'ল এইচএছৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী। 12 ফেব্ৰুৱাৰীৰ পৰা এইচএছৰ চূড়ান্ত পৰীক্ষা আৰু 13 মাৰ্চত অন্ত পৰিব এই পৰীক্ষা। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিলে পৰীক্ষাৰ সময়সূচী। প্ৰথম দিনা অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা আৰু 13 ফেব্ৰুৱাৰীত সংগীত বিহু বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 16 ফেব্ৰুৱাৰীত ৰসায়ন বিজ্ঞান, ৰাজনৈতিক বিজ্ঞান আৰু বিজনেছ ষ্টডিজৰ পৰীক্ষা। 17 ফেব্ৰুৱাৰীত ঐচ্ছিক বিষয় আৰু বৃত্তিমুখী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 19 ফেব্ৰুৱাৰীত পদাৰ্থ বিজ্ঞান, শিক্ষা, একাউণ্টেঞ্চি জেনেৰেল ফাউণ্ডেশ্যনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 21 ফেব্ৰুৱাৰীত অসমীয়া আৰু ঐচ্ছিক ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 23 ফেব্ৰুৱাৰীত ঐচ্ছিক বিষয়ৰ পৰীক্ষা। 27 ফেব্ৰুৱাৰীত গণিত বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 29 ফেব্ৰুৱাৰীত জীৱ বিজ্ঞান, বুৰঞ্জী আৰু ইঞ্চুৰেঞ্চৰ পৰীক্ষা। 1 মাৰ্চত বায়'টেকনলজি, ইকনমিক্স, জিঅ'গ্ৰাফী আৰু ফাইন আৰ্টছৰ পৰীক্ষা। 2 মাৰ্চত সংস্কৃত, আৰবী, ফাৰ্চী ঐচ্ছিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 4 মাৰ্চত অৰ্থনীতি বিষয়ৰ পৰীক্ষা। 5 মাৰ্চত বৃত্তিমুখী বিষয়ৰ পৰীক্ষা আৰু স্বদেশ অধ্যয়ন। 6 মাৰ্চত পৰিসংখ্যা বিজ্ঞান আৰু 7 মাৰ্চত ভূগোল, ভূতত্ত্ব আৰু বিজনেছ, মেথামেটিক্স, এষ্টেটিক্স আৰু 9 মাৰ্চত বৃত্তিমুখী তৰ্ক আৰু দৰ্শন, বিত্তীয় আৰু মনোবিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 11 মাৰ্চত নেতৃত্ব, সমাজ বিজ্ঞান, চেলছমেনশ্বিপ এণ্ড এডভাৰ্টাইজিং আৰু 12 মাৰ্চ হোম ছায়েন্স, কম্পিউটাৰ ছায়েন্স আৰু লগতে 13 মাৰ্চত মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এইচএছৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ব আৰু এই পৰীক্ষা 13 মাৰ্চত অন্ত পৰিব। ভোটাৰ তালিকাত নাম নাই নেকি আপোনাৰ? কেনেকৈ কৰিব আবেদন? নামৰ বিসংগতি থাকিলেও আপুনি কৰিব পাৰিব আবেদন। প্ৰকাশ পালে ভোটাৰ তালিকাৰ খচৰা আৰু 8 জানুৱাৰী পৰ্যন্ত চলিব নাম অন্তৰ্ভুক্তিকৰণৰ প্ৰক্ৰিয়া। প্ৰতিটো ভোট কেন্দ্ৰতে উপলব্ধ হ'ব এই প্ৰক্ৰিয়া। অনলাইন পদ্ধতিৰো আপুনি নাম অন্তৰ্ভুক্তি আৰু শুধৰণি কৰিব পাৰিব আৰু 2024 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱাসকলে দাখিল কৰিব পাৰিব আবেদন আৰু 17 বছৰ বয়সৰ যুৱক যুৱতীৰ বাবেও আছে বিশেষ সুবিধা। লগতে নিৰ্দিষ্ট পৰ্টেলত গৈ আপুনি অনলাইনযোগে কৰিব পাৰিব আবেদন। 8 জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু মনোনয়ন পত্ৰ দাখিলৰ 10 দিন আগলৈকে অব্যাহত থাকিব অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া। 6 নং প্ৰপত্ৰ পূৰণ কৰিব লাগিব আবেদনকাৰীসকলে আৰু ভোটাৰ তালিকাত নাম নাই নেকি আপোনাৰ? এই মুহূৰ্তৰ খবৰ জনাইছোঁ কেনেকৈ কৰিব আপুনি আবেদন। নামৰ বিসংগতি থাকিলেও আপুনি কৰিব পাৰিব আবেদন। প্ৰকাশ পালে ভোটাৰ তালিকাৰ খচৰা।